ঠাকুর লক্ষ্মণের সেবা গ্রহণ করা দেবী ওঠে লক্ষ্মণ শ্বাস কেনেকৈ ফোনটা আমার এই রাজভবন নালাগে নে মানে মনত আনন্দ ইয়াক বিচৰণ কৰি সঁচা দেবী বুঝিল লক্ষ্মণ বুঝিল দাদা দেখিছে তোমার বাল্মীকির পুণ্য তপন দর্শন করা এই কথা লক্ষ্মণ দাদা না দেখিছে তোমার হয় দেবী মহর্ষি বাল্মীকির পুণ্য তপন দর্শন করা বলছে তুমি হয় দেবী জানা লক্ষ্মণ আজি যে বাবাকো বাউসৈকো লৰিছে সকলো বলা নাই দেবী মোৰ একো হোৱা নাই ব'লা আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিঠা নামাতিবা মোক কোৱা কি হৈছে তোমাৰ নাই নাই দেবী মোৰ একো হোৱা নাই তেনেহ'লে তুমি কান্দিছা কিয় নাই নাই দেবী মোৰ একো হোৱা নাই কোৱা কি হৈছে তোমাৰ নাই দেবী মোৰ একো হোৱা নাই দেখিলে তোমাৰ নোৱাৰোতে থাকিব স্থিৰ হৈ কোৱা লক্ষ্মণ নিদিবা কষ্ট আৰু তোমাৰ জানকী মাতৃ কোৱা দেশৰ লক্ষ্মণ দাসৰ ৰথী শ্ৰীৰামৰ কোৱা কি হৈছে তোমাৰ কোৱা নাই দেবী মোৰ একো হোৱা নাই লক্ষ্মণ কি হৈছে তোমাৰ একো হোৱা নাই কোৱা কি হৈছে তোমাৰ হে চন্দ্ৰ সূৰ্য্যনী নক্ষত্ৰ মণ্ডলী কিবা দৰে চাই আছা তুমি এনে লিটাৰুল দৃশ্য হে পট্টপানী তোমাৰ পট্ট ৰাখাতে লক্ষ্মণক এক কৰি দিয়া নাই কিয় চিরপূজ্য জগতের রঘুকুল নিষ্কলঙ্ক পরিপূর্ণ এরই যাব লাগে আজি অরণ্যর মাঝে এই যাব লাগে আজি অরণ্যর মাঝে কিন্তু কাকেই যাবলৈ অৰণ্যৰ মাজত কাকো নহয় লক্ষ্মণ কাকেই যাবলৈ অৰণ্যৰ মাজত কাকো নহয় দেৱী কাকো নহয়
তোমার অন্তরিয়া বুঝে কোন
হে দেওয়া দিবে দিল তোমার বিদায় দিয়া